আমি নাজিৰা পৌৰসভাৰ মাষ্টাৰলৰ হৰিজন কৰ্মীসকলৰ তৰফৰ পৰা আমি সাংবাদিক বন্ধুসকলকো আমি আবেদন জনাই আমি নমস্কাৰ জনাইছোঁ। আমাৰ বহুদিনীয়া দীৰ্ঘদিনীয়া আমাৰ 5টা দাবী আছিল গত 14 চনৰ পৰাই, কিন্তু আমি নিবেদন কৰি আজি পৰ্যন্ত আমি সুফল পোৱা নাই। গতিকে সুফল নাপায় আমি পৰৱৰ্তী কাৰ্যসূচী কৰ্মবিৰতিৰ আন্দোলনৰ কাৰ্যসূচী আমি বাধ্য হৈছোঁ। গতিকে এই পৰৱৰ্তী কাৰ্যসূচীয়ে যদি আমাক মহোদয়া আমাৰ এই 5 দফীয়া দাবীত তেওঁলোকে সহায় সহযোগ বা নবঢ়ায় বা আমাৰ প্ৰতি সহানুভূতি নেদেখুৱায়, তেতিয়াহ'লে আমি এই আন্দোলনটো এই কৰ্মবিৰতিটো অনিৰ্দিষ্ট কালৰ বাবে আমি আন্দোলন কৰিম বুলি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। আৰু লগতে নাজিৰাবাসী ৰাইজৰ সহায় সহযোগ আহ্বান কৰিছোঁ, বিচাৰিছোঁ। তেখেতসকলৰ সেৱাত আমি ব্ৰতী হৈ আছোঁ। তেখেতসকলেও আমাক সহায় সহযোগ আগবঢ়ায়, নাজিৰাবাসী ৰাইজে আমাক সহায় সহযোগ আগবঢ়ায়। আমাৰ এই ক্ষেত্ৰত এই চালুকীয়া নিম্ন স্বাক্ষৰকাৰী লোকসকলক যাতে উপকৃত কৰে, কাৰণ আমি তেখেতলোকৰে কিছু নলা নৰ্দমা গেলা এই সমস্যাসমূহ আমি জ্বলন্ত সমস্যাসমূহ আমি তেওঁলোকক সেৱা আগবঢ়াই আহিছোঁ। গতিকে তেওঁলোকৰে সেৱাসমূহলৈ চাই আমাকো তেখেতলোকে নাজিৰাবাসী ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ, তেখেতলোকে যেন আমাক সহায় সহযোগ আগবঢ়ায়। স্মাৰকপত্ৰ দিছে নেকি? স্মাৰকপত্ৰ আমি যোৱাকালি কৰি আমাৰ মাননীয় বিধায়ক এইটো মহকুমা অধিপতি মহোদয়াক দিয়া হ'ল, আমাৰ কাৰ্যবাহী বিষয়াক দিয়া হ'ল আৰু পৌৰপতি মহোদয়াক দিয়া হ'ল। আজি আমি আকৌ পুনৰ এই কৰ্মবিৰতিত আন্দোলনত আকৌ আজি বহিছোঁ। যদি আজিও আমাক তেখেতলোকে আলোচনাৰ ভিত্তিত যদি আওতাললৈ নানে, তেতিয়াহ'লে আমি পৰৱৰ্তী কাৰ্যসূচী আমি চলাই যাম। আজি আমি বিধায়ক মহোদয়ালৈও এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। দাবী আমাৰ 5টা আছিল। আমাক প্ৰথম দাবীটো হ'ল বৰ্ধিত হাৰত দৰমহা দিয়া, আৰু 2 নম্বৰ দাবীটো হ'ল গত 14 চনতেই আমাক সেই বৰ্ডে সিদ্ধান্ত কৰি যোৱা মাষ্টাৰলৰ 2জন হৰিজনৰ 2জন আমাক মানে নিয়মীয়াকৰণ কৰাৰ কথা আছিল, কিন্তু আমাক লুকুৱাই ৰাখি আজি পৰ্যন্ত সেইটো কৰা নাই। আৰু 3 নম্বৰটো হৈছে আমাক ইয়াৰ আগৰ বৰ্ডখনে কৰি যোৱা আমাক এটা PF প্ৰভিজন ফাণ্ড কটাৰ আমাক সিদ্ধান্ত লৈছিল, সেইটো নকৰিলে। লগতে এটা আমাক ইঞ্চুৰেঞ্চ মানে লাইফ ইঞ্চুৰেঞ্চ দিয়াৰ কথা আছিল, সেইটোও দিয়া নাই। এনেকৈ কৰি সেইটো নিদিলে, সেই 3 নম্বৰ। 4 নম্বৰটো হ'ল আমাৰ এককালীন এটা আমাৰ কোনো পেঞ্চন নাই। এককালীন এটা আমাক সাহাৰ্য প্ৰদান কৰে তেওঁলোকে ৰিটায়াৰমেণ্টৰ পিছত। সেই সাহাৰ্যটো আমাৰ দেখা গৈছে যিসকল ৰিটায়াৰমেণ্ট হৈ যোৱা ব্যক্তিকো আজিলৈকে সেইটো দিয়া নাই। আৰু দিলেও কি কৰিছে, সেইটো 3টা বা 4টা কিস্তিত দিয়ে। পইচা 20,000 বা 30,000 টকালৈ বৃদ্ধি কৰা হৈছিল যোৱা 20 চন নে 19 চনতে। তেতিয়াৰ পৰাও সেই পইচাটো আজিলৈকে দিয়াইতো নায়েই। আৰু যিকেইজনক আগতে দি গ'ল 20,000 টকাকৈ, সেইকেইজনকো 3টা কিস্তিত 4টা কিস্তিত পইচাকেইটা দিয়ে, আৰু সেইমতে আমাৰ পইচাকেইটা একো কামতো নাহে। সেয়েহে আমি মহোদয়াক এই সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ, আমাৰ দুখীয়া নিচলা এই লোকসকলৰ প্ৰতি সহানুভূতি জগাই আমাক যেন চকু মেলি চাই আমাক এই সেৱাৰ পৰা বঞ্চিত নকৰে, তেখেতক আমি বিনম্ৰৰে প্ৰাৰ্থনা জনাইছোঁ।